এভৰিৱান জব এডুকেশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আমি থাম্বনেইলত ইউজ কৰিছোঁ পৰীক্ষা তাৰিখ গতিকে বহুতে বেয়া নাপাব এই পৰীক্ষা তাৰিখটো ইউজ কৰাৰ কাৰণে আৰু ইয়াতে আমি এক্সপেক্ট কৰিম পৰীক্ষা তাৰিখ কেতিয়া হ'ব পাৰে কাৰণ প্ৰিপাৰেশ্যন কৰি থকা ষ্টুডেণ্ট এজনৰ মনত এইখিনি প্ৰশ্ন হয় যে আমি পঢ়ি আছোঁ এক্সামটো কেতিয়া হ'ব এইটো ইম্পৰ্টেণ্ট কথা গতিকে পৰীক্ষাৰ হিচাপত আপোনালোকে এই পৰীক্ষাৰ তাৰিখটো লৈ পিনে ভালকৈ পঢ়িবৰ বাবেহে এই তাৰিখটো কোৱা হৈছে আৰু কিমান সময়ৰ ভিতৰত হ'ব পাৰে সেইখিনি আমি ডিছকাছ কৰিম তেতিয়া আমি এটা টাৰ্গেট লৈ যাব পাৰিম সুন্দৰকৈ আৰু দ্বিতীয়টো কথা হৈছে ছেল্ফ স্ক'ৰ আৰু এক্সাম ডিষ্ট্ৰিক্ট ক'ত হ'ব ডিষ্ট্ৰিক্টতে হ'বনে এইখিনি কথা সুধিছিলে লগতে কাট অফ কিমান যাব আগৰ তুলনাত আমি যদি চাওঁ সকলোখিনি ইয়াতে ডিছকাছ কৰিম আৰু এপ্লিকেশ্যনখন আপোনালোকে যেতিয়া ডাউনলোড কৰিছে তেতিয়া এমপ্লয়মেণ্ট এক্সচেঞ্জৰ লাষ্টৰ ডিজিট কেইটামান তাত পুট হৈছে গতিকে এইটো কিবা ভুল হৈছে নেকি এইটো কথা বহুতে সুধি আছে আৰু পঢ়াৰ ক্ষেত্ৰত এইখিনি কুৱেশ্যন আহে কাৰণ যদি কিবা এটা ভুল হয় এনেই পঢ়ি থকাৰ নিচিনা লাগে যে এনেই পঢ়ি আছোঁ নেকি মই কাৰণ এপ্লিকেশ্যনখনে ভুল কৰিছোঁ এনেকুৱা কথা হয় আৰু একেবাৰে লাষ্টত আমি আলোচনা কৰিম কি কি পঢ়িব যিটো 100% আপোনালোকৰ ভালকৈ প্ৰফিট হ'ব আৰু আপোনালোকৰ ব্ৰহ্মাস্ত্ৰ হিচাপে ইউজ হ'ব এতিয়া আমি ইউজ কৰিম প্ৰথমটো কথা যিটো আমাৰ পৰীক্ষা তাৰিখক লৈ এতিয়া আমি জানো যে পৰীক্ষা এটা হ'বলৈ হ'লে 3-4 মাহ সময়ৰ প্ৰয়োজন হয় আৰু গুৱাহাটী হাইকোৰ্টে এপ্লাই কৰিবৰ কাৰণে কিন্তু বেছিখিনি সময় দিয়া নাছিলে এমাহ সময়ো দিয়া নাই এপ্লাই কৰিবৰ কাৰণে গতিকে সেই টাৰ্গেটটো চাই পিনে এক্সামটো সোনকালে হ'ব কাৰণ ডিপাৰ্টমেণ্টত যেতিয়া ডিষ্ট্ৰিক্ট ৱাইজ ৰিক্ৰুইট কৰা হয় তেতিয়া জানিব যে বহুত বেছি পোষ্ট ভেকেণ্ট খালী হৈ গৈছে মানে সোনকালে এমপ্লয়মেণ্টৰ প্ৰয়োজন হৈছে গতিকে বহুত কাম থাকে হাইকোৰ্টত আপোনালোকে জানে ডিষ্ট্ৰিক্ট কোৰ্টবিলাকত আৰু যেতিয়া আপুনি জবটো পাব তাত গম পাবই বহুত বেছি বেলেগ ডিপাৰ্টমেণ্টতকৈ কাম আপোনালোকৰ বাঢ়িব আৰু কামবিলাকো বহুত বেলেগ হয় আৰু লগতে এই পৰীক্ষাৰ তাৰিখটো কিন্তু সোনকালে হ'ব কাৰণ এতিয়া হৈছে আগষ্ট যিহেতু আমাৰ জুলাইতে এপ্লাই হৈছে জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ আপোনালোকে লাষ্ট হিচাপে ধৰক বা নৱেম্বৰৰ ফাৰ্ষ্টতো হ'ব পাৰে অক্টোবৰ একেবাৰে শেষ ভাগতো হ'ব পাৰে গতিকে এক্সামটোৰ কাৰণে বহুত বেছি সময় নাই আৰু আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন চলাব আৰু লগতে এইটোৱে আছিলে পৰীক্ষাৰ তাৰিখ আমি এক্সপেক্ট কৰিব পাৰোঁ সঁচা হ'বও পাৰে মিছাও হ'ব পাৰে গতিকে আপোনালোকে টাৰ্গেট লওক যে ইমানখিনি টাইমতে এক্সামটো হোৱা চান্স আছে আৰু বেছিদিন যিহেতু নলয় ডিষ্ট্ৰিক্ট ৱাইজ যিহেতু পষ্টৰ সংখ্যা বহুতখিনি বেছি বুলিয়ে ক'ব লাগিব আৰু লগতে এমপ্লয়মেণ্টৰ প্ৰয়োজন হৈছে কামৰ সংখ্যা বৃদ্ধি হৈছে সেইকাৰণে ইমানখিনি পষ্ট ৰিক্ৰুইট কৰিছে আৰু লগতে ছেল্ফ স্ক'ৰ কিমান হ'ব আমি যদি চাওঁ আগৰ তুলনাত আগতে নিগেটিভ মাৰ্ক নাছিলে চ' গতিকে আপুনি যিটো মন যায় সেই কুৱেশ্যনটো ভুলকৈ দিলেও কৰিব পৰা যায় আৰু লগতে এইবাৰ এটা বেছি ইম্পৰ্টেণ্ট কথা হৈছে আছামিজ গ্ৰামাৰটো নিগেটিভ মাৰ্ক এপ্লিকেবল হ'ব চ' গতিকে আপোনালোকে এই দুইখিনি কথা বহুত বেছি ইম্পৰ্টেণ্ট হিচাপে ৰোল প্লে' হ'ব এতিয়া লগতে আমাৰ যিটো আছামিজ গ্ৰামাৰ হয় আছামিজ গ্ৰামাৰ 20 মাৰ্কছ আহিব তাৰে ভিতৰত আমি 8 মাৰ্কছ পাব লাগে কিন্তু 0.25 তাতো নিগেটিভ মাৰ্ক এপ্লিকেবল হ'ব চ' গতিকে আপোনালোকে জিকে কাৰণে বহুত ভালকৈ চাব লাগিব যিটো আমাৰ অসমীয়াৰ যিখিনি লিটাৰেচাৰ হয় সেইখিনি কিন্তু ফ'কাছ কৰিব লাগিব কাৰণ তাতে আমাৰ কি হয় আছামিজ গ্ৰামাৰৰ কুৱেশ্যনো তাত কিছুমান আহি যায় গতিকে আছামিজ জিকেটো আমি ভালকৈ চাব লাগিব যিখিনি আমাৰ ধৰি লওক নিউজ পেপাৰ এৰা আছিলে সেইখিনি বিষয়লৈ আমি চাব লাগিব যেনেকৈ অৰুণোদয় নিউজ পেপাৰ এই বস্তুবিলাক যে আছিলে মেগাজিনৰ বিষয়লৈ সেই মেগাজিনখিনি আমি ভালকৈ চাব লাগিব লগতে শংকৰদেৱ মাধৱদেৱে যিমানখিনি তেওঁলোকে ডেভেলপমেণ্ট কৰিছিলে আমাৰ সংস্কৃতিৰ ওপৰত গতিকে সেইখিনি বস্তু আমি চাব লাগিব ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু লগতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা এই তেনেকৈ আমি কিছুমান বিশেষ ব্যক্তি চাব লাগিব যাতে আমাৰ লক্ষ্মীনাথ বেজবৰুৱা এনেকুৱা ধৰণৰ আমি কিছুমান চাব লাগিব এক্সট্ৰাকৈ তেতিয়াহে আমাৰ সেই ব্যাকৰণৰ যিখিনি গ্ৰামাৰ হয় তাতো কিন্তু জিকে আহে সেইখিনি আমাৰ তেতিয়া কমপ্লিট হ'ব আৰু তাৰ বাবে সেইখিনি বস্তু কিন্তু আছে মোৰ লগত আপোনালোকক বহুতে মোক কৈ আছে আপুনি কম্পিটিশ্যন নবঢ়াব আমাৰ গ্ৰুপ এটা আছিলে গতিকে গ্ৰুপত আৰু মেম্বাৰ যিহেতু জইন নকৰোঁ আৰু আপোনালোকে যদি ভাবে যে আমাৰ আৰু এটা মুক টেষ্ট আছে মুক টেষ্টটো আমি 15টা মুক টেষ্ট লঞ্চ কৰিছিলোঁ যদি ল'ব বিচাৰে সেইখিনি ল'লে আপোনালোকে মেছেজ কৰিব তেতিয়া আপোনালোকক এক্সট্ৰাকৈ মই দি দিম কি চাব লাগে আৰু লগতে এতিয়া মই জনামেই বাৰু যিখিনি সকলো ষ্টুডেণ্টে আমাৰ গ্ৰুপৰ লগত জইন হৈ আছে তেওঁলোকৰ যিখিনি আমি প্ৰভাইড কৰিছোঁ গ্ৰুপত আৰু সেইখিনি মই আপোনালোকক ডেছক্ৰিপশ্যনত হওক বা নহ'লে এই ভিডিঅ'টোতে জনাই দিম কি বস্তু চাব লগা আছে ইংলিছৰ কাৰণে একদম কমপ্লিট হৈ যাব ইংলিছৰ কাৰণে ফুল ছিৰিজ যিহেতু বহুত ভাল টিচাৰে পঢ়ায় এইখিনি কথা এতিয়া আৰু ইনক্লুড নকৰোঁ কাৰণ নেক্সট টপিকটোলৈ যাওঁ ভিডিঅ'টো বেছি দীঘল কৰিব নিবিচাৰোঁ তাৰপিছত হৈছে এক্সাম ডিষ্ট্ৰিক্ট অৰ্থাৎ
আপোনালোকৰ এক্সামটো বহুতে কৈছিলে গুৱাহাটীত হ'ব নেকি, গতিকে গুৱাহাটীত নহয়, ডিষ্ট্ৰিক্ট ৱাইজ ৰিপিট কৰিছে, গতিকে ডিষ্ট্ৰিক্টতে এক্সাম হ'ব, একেটা টাইমতে হ'ব, একেদিনাই পৰীক্ষা হ'ব, আৰু লগতে একেখনেই পেপাৰ হ'ব। এইটোৱে হৈছে ইয়াৰ সম্পূৰ্ণ ইনফৰ্মেশ্যন। তাৰপিছত কাট অফ মাৰ্কটো কিমান যাব আমি যদি চাওঁ, এইবাৰ যিহেতু নিগেটিভ মাৰ্ক ইনক্লুড হ'ব, চ' গতিকে আগতে নিগেটিভ মাৰ্ক ইনক্লুড নাছিলে, আৰু 0.25 লাগিব, আছামিজ গ্ৰামাৰটো লাগিব, গতিকে নিগেটিভ মাৰ্কটো যদি আছামিজ ব্যাকৰণটো লাগে তাতো বহুতে ফেইল কৰিব। সেইখিনি যদি চাওঁ আমি, প্ৰথমতে আগতে আমি যিখিনি চাইছিলোঁ তাতে কিন্তু কামৰূপ মেট্ৰ'ত 72 ছামথিং এনেকৈ গৈছিলে, আৰু একেবাৰে যদি কমকৈ চাওঁ 60 পৰা ষ্টাৰ্টিং হৈছিলে, আৰু কিছুমান ডিষ্ট্ৰিক্টত তাতকৈ অলপ কমো গৈছিলে। এতিয়া এইবাৰ নিগেটিভ মাৰ্ক ইনক্লুড হ'ব, চ' গতিকে আছামিজ ব্যাকৰণখন আপোনালোকে পাছ কৰিলে আপোনালোকৰ মেইন পেপাৰখন চাব। সেইকাৰণে কম্পিটিশ্যনটো আপোনালোকে যদি চায় এইবাৰ জোখতে হ'ব, কিন্তু মাৰ্কৰ ভিত্তিত যদি আমি চাওঁ আপোনালোকে 75 যদি বা 70 আহে আপোনালোকৰ মক টেষ্টত নাম্বাৰ, আপুনি যদি প্ৰেক্টিছ কৰি আছে মক টেষ্টত 70ও যদি আহিছে বা 75 যদিও আহিছে, তেতিয়া কিন্তু আপুনি ৰৈ যাব, কম্পিউটাৰ টেষ্টৰ কাৰণে আপোনালোকে পাৰ হ'ব পাৰিব সুন্দৰকৈ। মানে আমি ছেভ স্ক'ৰটো 75 ধৰিছোঁ। আৰু লগতে আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন চলাওক, কাৰণ বহুত বেছি মাৰ্ক নালাগে এই পৰীক্ষাটো পাছ কৰিবলৈ, কাৰণ নিগেটিভ মাৰ্ক আছে, আৰু লগতে ইয়াতে আছামিজ ব্যাকৰণতো নিগেটিভ মাৰ্ক আছে। একেখিনি কথা ৰিপিট নকৰোঁ, এইখিনি কথা বুজি পালে আপোনালোকে, যিহেতু সকলোৱে এইখিনি ইনফৰ্মেশ্যন লৈয়ে আছে বা বুজি লৈছে, গতিকে এইখিনি কথা ইমান বেছি কোৱাটো প্ৰয়োজন নাই। আৰু লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ লাষ্ট ডিজিটটো কথা বহুতে সুধি আছিলে। সকলো কেণ্ডিডেট যিসকলে এপ্লাই কৰিছে সেই কেণ্ডিডেটসকলৰ এই এমপ্লয়মেণ্ট এক্সচেঞ্জৰ লাষ্ট ডিজিটখিনি কিন্তু যিটো এপ্লিকেশ্যন ফৰ্ম হয় তাত কিন্তু শ্ব' হৈছে, গতিকে এইটো কোনো কনফিউজন কথা নাই। আপোনালোকে গোটেই নাম্বাৰখিনি তাত কিন্তু নবহে, সম্পূৰ্ণ নাম্বাৰখিনি তাতে নবহে, সকলো কেণ্ডিডেটৰ আপুনি এপ্লিকেশ্যনখন চাব পাৰে। গতিকে তেনে ক্ষেত্ৰত আপুনি কনফিউজন হৈ প্ৰিপেৰেশ্যনটো ষ্টপ কৰি নিদিব, ভালকৈ পঢ়ক, নিশ্চিতৰূপে সফল হ'ব। আৰু কি পঢ়িব এইখিনি ইনষ্ট্ৰাকশ্যন মই একবাৰ দেখুৱাই দিওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, যাতে 100% ভালকৈ দিব, তেতিয়াহে আপোনালোকে, মই কোৱা মানুহে যে এইখিনি পঢ়িলে আপোনালোকৰ হৈ যাব, গতিকে সেইখিনি বস্তু আপুনি নিজে ইমপ্লিমেণ্ট কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ আগবাঢ়িব পাৰিব, বা এক্সামটোত ফ'কাছ কৰি ভালকৈ পঢ়িলে আপুনি পাছ কৰিব পাৰিব। আৰু আমাৰ মক টেষ্টটো যদি বাই কৰিব বিচাৰে, এতিয়ালৈকে 5টা মক টেষ্ট হৈছে 99 ৰুপিছত। আপুনি জাষ্ট মেছেজ কৰিব 6003152780, এই নাম্বাৰটোত হোৱাটছএপ কৰিব, আপুনি কল নকৰিব, হোৱাটছএপ কৰিলে সকলোখিনি বস্তু আপোনাক বুজাই দিয়া হ'ব। যিটো আমাৰ গ্ৰুপত বেছি মেম্বাৰ ৰাখিব বিচৰা নাই, যদি আপুনি মেছেজ কৰি ভাবে যে এক্সট্ৰাকৈ বস্তুখিনি লাগে, তেতিয়া আপোনালোকক দি দিয়া হ'ব। চ' অফলাইন মক টেষ্ট হয়, বাই কৰাৰ পাছত প্ৰতিদিনে আপোনালোকক দিয়া হ'ব মক টেষ্ট। আৰু মই জনাই দিছোঁ কি পঢ়িব লাগিব, সেইখিনি চাই লওক একবাৰ সম্পূৰ্ণৰূপে। ইংলিছৰ কাৰণে আপোনালোকে আহিব, ইয়াতে একেবাৰে শেষত যাব, যিখন আপোনালোকৰ ইংলিছ ভকেবুলাৰী ব্লেক বুক হয়, ইয়াৰে কমপ্লিট চিনো আৰু এনটো এইখিনি চাই শেষ কৰিব। আৰু মই এইখিনিৰ কাৰণেও দেখুৱাম আপোনালোকক, আৰু ইয়াতে কমপ্লিট হৈ যাব সকলো। তাৰপিছত আপোনালোকে আহিব নেক্সট SP বাগচি কিতাপখনো এনটো চিনো সকলোখিনি শেষ কৰি দিছে, ইয়াতে এইখিনিও চাব পাৰে। তাৰপিছত আপোনালোকে ওৱান ৱৰ্ড ছাবষ্টিটিউট, ইয়াতে নিতু সিং মেমৰ কিতাপখন আৰু লগতে SP বাগচিৰ বুকখন কমপ্লিট কৰিছে, ওৱান ৱৰ্ড ছাবষ্টিটিউট এইখিনি শেষ কৰিব। তাৰপিছত ফ্ৰেজেল ভাৰ্ব ইমান নাহে এক্সামত, চ' গতিকে চাব নালাগে, ইডিয়ম ফ্ৰেজ আহে, গতিকে ইডিয়ম ফ্ৰেজ কমপ্লিট কৰি দিব SP বাগচি কিতাপখনৰ। ইমানেই আছিলে ইংলিছৰ কাৰণে, আৰু বেছি আমাৰ চাবলৈ দৰকাৰ নাই। আৰু যদি ভাবে ফিক্স প্ৰেপজিশ্যন চাওঁ বুলি, ফিক্স প্ৰেপজিশ্যন আহে, যিটো প্ৰেপজিশ্যনৰ পাছত কি আহিব, মানে সেইখিনি বস্তু আপোনালোকে ফিক্সড হিচাপে জানিব পাৰিব। এইটো এটা বহুত বেছি ভাল হয়, আৰু স্পেলিং মিষ্টেকৰ শুদ্ধ কৰিবলৈ আহে, এইখিনিও চাব পাৰে। গতিকে ইমানতে আমাৰ কমপ্লিট হয় ইংলিছ কোৰ্চটো। মানে এইখিনি হৈছে একদম বেছিক বুলি আপুনি চাৰ্চ কৰিব, ইয়াতে দেখিছে আপোনালোকে একদম বেছিক প্লে'লিষ্ট, ইয়াতে আহি আপোনালোকে এই প্লে'লিষ্টটো চাবহি। ইংলিছৰ কাৰণে ইমানখিনি, আৰু লগতে ৰিজনিঙৰ কাৰণে এইখিনি আমি দি থৈ দিছোঁ আমাৰ গ্ৰুপত, ভিডিঅ'টো বেছি দীঘল নকৰোঁ। আৰু যদি ৰিজনিং বা এক্সট্ৰা কিবাকিবি লাগে তেতিয়া আপোনালোকে জনাব, সকলোখিনি আমাৰ ইনফৰ্মেশ্যনত পাই যাব। আৰু কমেণ্ট ছেকশ্যনত জনাব, তেতিয়া মই আপোনালোকৰ লিংক হ'লেও দি দিম, কাৰণ ভিডিঅ'টো বেছি দীঘল নকৰোঁ।